আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰতে আছে মই টিউটৰ ছাৰ্ভাইসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰু আৰু অসমৰ জনসাধাৰণে যাতে নেকি টিউটৰ শিক্ষকৰ সমস্যাখিনি গম পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত আমাৰ টিউটৰ ছাৰ্ভাইসকলৰ এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত প্ৰচেষ্টা কৰি আছে আৰু তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে য'তে যায় তেখেতসকলে তাতেই লগ কৰি তেখেতসকলৰ পৰা দুই এষাৰ জানিব বিচাৰিছে আৰু তেখেতসকলেও কৈছে আপোনালোকৰ অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধি হ'ব আৰু নতুনকৈ আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে এটা বাক্য ওলাইছে আৰু সেই বাক্যটো হৈছে আপোনালোকৰ 6% বৃদ্ধি কৰা হ'ব আৰু আপোনালোকৰ যিখিনি আপোনাৰ সেলফ বেস স্কুল আছে সেই সেলফ বেস স্কুল বিলাকৰ যিসকল টিউটৰ্ছ কৰ্মচাৰী আছে তেখেতসকলক আপোনাৰ হয়তো কিবা এটা কাৰণত তেখেতসকলক হয়তো ৰেগুলাৰ কৰিব পাৰে নেকি সেইখিনি বিষয় তেখেতসকলে চিন্তা কৰিব লাগিব বুলি অলৰেডি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে হয়তো বিভিন্ন জনৰ মত পোষণ কৰি আহিছে কিন্তু আমাৰ শিক্ষামন্ত্ৰী গৰাকীৰ কথা কিমান বিশ্বাসযোগ্য আমাৰ সেই শিক্ষামন্ত্ৰী গৰাকী আচলতে বৰ্তমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে মিছলীয়া শিক্ষামন্ত্ৰী সেইজন মিছলীয়া শিক্ষামন্ত্ৰীয়ে কেতিয়াও আমাক হাৰ্ম কৰি দিব নোৱাৰে তেখেতসকলৰ হাতত হয়তো শক্তি নাই তেখেতসকলক যিটো দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বৰ বিভাগৰ যিখিনি সমস্যা আছে সেইখিনি তেখেতসকলৰ চোৱা চিতাত দিছে কিন্তু তেখেতসকলে যেন সেইটো নিজাববীয়াকৈ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই সেয়া আমাৰ শিক্ষামন্ত্ৰী গৰাকী কিন্তু তেখেতসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ পৰা জানিব বিচাৰিছে যে আমাৰ সমস্যাটো সমাধান কৰিবনে নোৱাৰিব তেখেতসকলে কিন্তু পোনপটীয়াকৈ নকয় তেখেতসকলে আওপকীয়াকৈ কথাবিলাক কৈ থাকে আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰি আছো আপোনালোকৰ সমস্যাটো কেবিনেটত উপস্থাপন হ'ব মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হ'ব বা কেবিনেট মন্ত্ৰীসকলৰ লগত আলোচনা কৰি সেইখিনি সিদ্ধান্ত ল'ব কিন্তু তেখেতে নিজাববীয়াকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে কিন্তু তেখেতে এটা এই শিক্ষা বিভাগৰ মুৰব্বী হিচাপে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সমস্যাৰে জড়িত টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি তেখেতসকলে নিজাববীয়াকৈ এটা সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ব পৰা হ'ব লাগিছিলে আমাৰ মতে কাৰণ তেখেতে শিক্ষামন্ত্ৰী গৰাকী হিচাপে তেখেতসকলে সেইখিনি বিষয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত উত্থাপন কৰি তেখেতসকলে জোৰ দিব লাগিছিলে সেইখিনি শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধান কৰি দিব লাগিব ছাৰ অন্যথা সেইসকল শিক্ষক কৰ্মচাৰী আন্দোলনৰ ওপৰত আন্দোলন কৰি যাব বা তেখেতসকলক মই প্ৰতিশ্ৰুতি দি আহিছো কিন্তু আজিলৈকে কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে মোক হেঁচা প্ৰয়োগ কৰি আছে সেইখিনি কথাও হয়তো মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক ক'ব নোৱাৰে আৰু সেইবাবে আজি সেই টিউটৰ ছাৰ বাইদেউসকলৰ এনেধৰণৰ দশা আৰু তেখেতসকলে কৰিম বুলি কৰিলেও হয়তো তেখেতসকলৰ সেইখিনি কথাত যিখিনি প্ৰস্তাৱ সেইখিনি হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে নামানে তেনেধৰণৰ এটা বিভাগ তেখেতসকলে চলাই আছে যিটো বিভাগ আমাৰ অসমৰ উন্নতিৰ এখোজ আগুৱাই লৈ যাবলৈ হলে সেইখিনি বিভাগ তেখেতসকলে নিশ্চয়কৈ গুৰুত্ব দিব লাগিব আৰু সেই শিক্ষা বিভাগটো অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ আৰু সেই বিভাগত জড়িত শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি যদি সমাধান কৰাৰ কোনো চেষ্টা নকৰে তেনেহলে সেইখিনি বিভাগৰ দায়িত্ব লৈ কিনো কৰিব তেখেতে সেইবাবে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে এতিয়া সেই টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে সেইজন এজন মিছলীয়া শিক্ষামন্ত্ৰী তেখেতে কোনো দিনেই আমাৰ সমস্যাখিনি সমাধান কৰি দিব নোৱাৰে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো পৰৱৰ্তী পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে যিটো সিদ্ধান্ত হয়তো এটা ডাঙৰ সিদ্ধান্ত হ'ব অনশনৰ কাৰ্যসূচী হাতত ল'ব আৰু একেৰাহে আন্দোলনৰ কাৰ্যসূচী ল'ব আৰু সেই আন্দোলন হয়তো তীব্ৰ আন্দোলন হ'ব যিটো আন্দোলনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সকলোৱে অংশগ্ৰহণ কৰিব আৰু সেই আন্দোলন জংগী আন্দোলন হ'ব আৰু সেই আন্দোলনে হয়তো শেষ আন্দোলন হ'ব টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলে সাজু হৈ আছে তেখেতসকলে কিদৰে আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰে সেয়া চেষ্টা কৰি আছে এই প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি সেই আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰতিটো ব্লকৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ লগত সজাগতা সভা আহ্বান কৰিবলৈ অলৰেডি নিৰ্দেশ দিয়া হৈছে আৰু সেইখিনি মিটিঙত বা সেইখিনি আন্দোলনত কিমানজন টিউটৰ ছাৰ বাইদেউসকলে কোনটো ব্লকৰ বা কোনটো ডিষ্ট্ৰিক্টৰ পৰা অংশগ্ৰহণ কৰিব সেইখিনিও কেন্দ্ৰীয় কমিটি হিচাপ বিচাৰিছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ গুৰুৱে ওলাই আহিব লাগিব আপোনালোকৰ যিখিনি কৰণীয় কাম এয়া হৈছে বৰ্তমান আন্দোলন তীব্ৰভাৱে আপোনালোকে আন্দোলন কৰিব লাগিব জংগীভাৱে আপোনালোকে আন্দোলন কৰিব লাগিব অন্যথা সেইখন চৰকাৰে যে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব বা চিন্তা কৰিব সেইখিনি আপোনালোকে কেতিয়াও ভাবিব নালাগে সেই 6%ৰ কথাটো বাদ দিয়ক কেতিয়াবা হয়তো আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী বা কোনোবা এটা চৰকাৰী কৰ্মচাৰীক 720 টকা বৃদ্ধি কৰাৰ কথা আপোনালোকে শুনিছে নেকি কেৱল আমাৰ সেই শিক্ষামন্ত্ৰীৰ দিনত আমাৰ সেই মুখ্যমন্ত্ৰীৰ দিনত আমি শুনিবলৈ পাইছো তেখেতসকলৰ হয়তো আঁচনি সৃষ্টি কৰা সেইখন চৰকাৰ
যিটো চৰকাৰে হয়তো লাগি থকা আমাৰ কৰ্মচাৰীসকলৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা নকৰে সেয়া খুবেই এটা চিন্তনীয় বিষয় আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ওলাই অহাটো দৰকাৰ কাৰণ তেখেতসকলে নতুনকৈ আঁচনি সৃষ্টি কৰি তেখেতসকলে ঘৰত বহি থকা কাম চাম নকৰা আকৌ টকাসকলক টকা পইচা দিব পাৰে কিন্তু সেইসকলে দিনে ৰাতিয়ে কাম কৰি থকা যিসকল আপোনাৰ নিয়মীয়াকৈ তেখেতসকলৰ ডিউটি পালন কৰা 8:30টাৰ পৰা 3:30 বজালৈকে যিসকলে ডিউটি কৰে কিন্তু তেখেতসকলক দিবলৈ বা তেখেতসকলৰ সমস্যা সমাধান কৰিবলৈ তেখেতসকলৰ সময় নাই বা তেখেতসকলৰ বিষয়ববীয়াসকলক লগ কৰিবলৈ তেখেতসকলৰ সময় নাই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীৰ সময় নাই কাৰণ তেখেতে আঁচনি সৃষ্টি কৰাতহে ব্যস্ত আঁচনি সৃষ্টি কৰি অসমৰ জনসাধাৰণক তেখেতসকলে কি বুজাব বিচাৰিছে নাজানো কিন্তু অসমৰ জনসাধাৰণে যেন এদিন বিপদ হ'ব সেয়া তেখেতসকলে জানিব লাগে কাৰণ সেই আঁচনিৰ দ্বাৰা তেখেতসকলে কিমান দিন চলিব সেই আঁচনিয়ে কেতিয়াও আপোনালোকক সেই মূল্য বৃদ্ধিৰ সময়ত আপোনালোকক দুখী নাপাব যিটো মূল্য বৃদ্ধিৰ আশাকলংগী বাবে মূল্য বৃদ্ধি হৈ আছে সেই বৃদ্ধিত আপোনালোকৰ সাধাৰণ আঁচনিবিলাকে দুখী নাপায় যিটো আঁচনি আপোনালোকে হয়তো পাইছে সেই আঁচনিৰ জৰিয়তে হয়তো আপোনালোকে সুখী বুলি নিজকে হয়তো ভাবিবলৈ বাধ্য হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা যাব যে আপোনালোকৰ সেই সুখী দুখীলৈ পৰিণত হ'ব সেয়াত আপোনালোকে নিজে গমেই নাপাব আৰু সেই আঁচনি প্ৰস্তুত কৰা আমাৰ সেইখন চৰকাৰে যেন এতিয়ালৈকে যিসকল কৰ্মত নিয়োজিত কাম কৰি দিনে ৰাতি কাম কৰি খাই আছে দিনে ৰাতি কাম কৰি সেইসকলৰ কথা কিন্তু চিন্তা কৰিবলৈ সময় নাই সেয়া হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হওক বা অন্য বিভাগৰ আমাৰ কৰ্মচাৰীয়ে হওক তেখেতসকলৰ সমস্যাখিনি যিমান পাৰে সমাধান কৰিব লাগে কিন্তু অসম চৰকাৰে সেইখিনি নকৰি তেখেতসকলে উল্টাকে কামবিলাক কৰি আছে তেখেতসকলে যিমান আঁচনি প্ৰস্তুত কৰিছে কৰক কিন্তু সেইসকল বিভাগত কাম কৰি থকা যিসকল কৰ্মচাৰী আছে যিসকলৰ পৰিয়ালৰ কথা অন্তত চিন্তা কৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে তেখেতসকলৰ সেইখিনি দায়িত্ব নহয় নেকি কাৰণ তেখেতসকলে অসম চৰকাৰৰ অসমৰ মুৰব্বী অসমৰ জনসাধাৰণৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে আৰু সেই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ তেখেতসকলে কোনটো বিভাগত কি ধৰণৰ সমস্যা আছে সেইখিনি বুজ ল'ব লাগে হয়তো তেখেতসকলে বিভাগীয় মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছে সেই বিভাগীয় মন্ত্ৰীজনে কিমান কাম কৰিছে সেইখিনিও তেখেতসকলে গুৰুত্ব প্ৰদান কৰিব লাগে বা চকু দিব লাগে কাৰণ বিভাগীয় মন্ত্ৰীজনে বাৰম্বাৰকৈ মিছা প্ৰতিশ্ৰুতি দি আহিছে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ লগত কাৰণ আকৌ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বাথে গাতে লগ পালে যদি টিউটৰ শিক্ষকসকলক কয় আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব আপগ্ৰেড কৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব আমি কৰি আছো কিন্তু কেতিয়া কৰিব কোনটো টাইমত কৰিব তেখেতসকলে আজি 5 বছৰ তেখেতৰ সময়সীমা উখলিব হ'ল কিন্তু আজিলৈকে কৰিবই নোৱাৰিলে সাধাৰণ আমাৰ সেই কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াকে লগ কৰাৰ সময় দিব নোৱাৰিলে আকৌ সেইজন মুখ্যমন্ত্ৰীয়ে কৈ আপোনালোকৰ কাম হ'ব আপোনালোকৰ কাম চলি আছে কিন্তু বিভাগীয়ভাৱে কোনো এটা যদি খবৰ লয় তেনেহ'লে কোনো এটা কাম নাই কোনো এটা কাম চলা নাই শিক্ষা আপোনাৰ চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা অহা নাই সেই বুলি কয় সামৰি থয় আৰু সেই আকৌ বিভাগৰ শিক্ষামন্ত্ৰীয়ে বা মুখ্যমন্ত্ৰীয়ে কয় আপোনালোকৰ কাম চলি আছে আপোনালোকে চিন্তা কিয় কৰিছে আপোনালোকৰ কাম হৈ যাব কেতিয়া হৈ যাব সেইখিনিয়ে বিচাৰিছে আমাৰ টিউটৰ ছাৰ কেতিয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী সেইদৰে সদায় যদি কৈ থাকে আপোনালোকৰ কাম হ'ব আপোনালোকৰ কামখিনি হৈ যাব যদি এনেধৰণৰ কৈ থাকে তেনেহ'লে সেইসকল মানুহে কেনেকৈ জীয়াই থাকিব সেইখিনি কথা অন্তত তেখেতসকলে চিন্তা কৰিব লাগে কাৰণ সেইসকল কৰ্মত নিয়োজিত একোজন শিক্ষক কৰ্মচাৰী তেখেতসকলক টিউটৰ সজাই আপোনালোকে যিটো অন্যায় কৰিছে হয়তো সেই অন্যায়ৰ ফল আপোনালোকে এদিন ভুগিব লাগিব সেইখন চৰকাৰে এতিয়া তেখেতসকলে সেনেধৰণৰ অভিশাপ দিবলৈ আৰম্ভ কৰিছে কাৰণ তেখেতসকলৰ বেছি হাৰাশাস্তি হৈছে তেখেতসকলৰ যিটো বেছি কষ্ট হৈছে কিমান কষ্ট হ'লে মানুহে এনেকৈ অভিশাপ দিবলৈ আৰম্ভ কৰে সেইবাবে তেখেতসকলে সেই ধৰণৰ সিদ্ধান্ত লৈছে এতিয়া এইখন চৰকাৰ নিশ্চয় এদিন ইয়াৰ ফল ভুগিব লাগিব যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক হাৰাশাস্তি প্ৰদান কৰি আহিছে তেখেতসকলক বেঞ্চাৰৰ সময়ত যি ধৰণৰ হাৰাশাস্তি প্ৰদান কৰিলে আকৌ পাৰ্টিকৰণৰ নামত টিউটৰ সজাই আকৌ তাতকৈ দুগুণ হাৰাশাস্তি কৰি ৰাখিছে সেইফালে নহয় চৰকাৰী কৰ্মচাৰী হিচাপে তেখেতসকলে হয়তো চৰকাৰী কৰ্মচাৰী হিচাপে অসম চৰকাৰে নিযুক্তি দিছে কিন্তু কৰ্মচাৰী হিচাপে যিখিনি সা সুবিধা পাব লাগে সেইখিনি নেপায় তেখেতসকলে হয়তো সমাজৰ মাজত তেখেতসকলৰ যিখিনি আপোনাৰ সন্মান সেই সন্মানৰ পৰাও তেখেতসকলে বঞ্চিত কৰিলে টিউটৰ সজাই আৰু সেইবাবে তেখেতসকলে এতিয়া তীব্ৰভাৱে আকৌ আন্দোলন কৰিবলৈ বিচাৰিছে আৰু সেই আন্দোলন জংগী আন্দোলন হ'ব আৰু আমাৰ LPMৰ ক্ষেত্ৰত 9,000 টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰিব যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ গ্ৰহণ কৰিছে তেখেতেও অংশগ্ৰহণ কৰিব কাৰণ অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি তেখেতসকলে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু নকৰে আৰু সেইবাবে তেখেতসকলে হয়তো ওলাই আহিবলৈ এটা সিদ্ধান্ত লৈছে আৰু বাধ্য হৈছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক মই অনুৰোধ জনাইছো আপোনালোকে আমাৰ শিক্ষামন্ত্ৰীগৰাকী যি ধৰণৰ প্ৰলোভন প্ৰতিশ্ৰুতি দিয়ে সেইখিনি কেতিয়াও আপোনালোকে
আপোনালোকে বিশ্বাস কৰি নল'ব কাৰণ সেইজন শিক্ষামন্ত্ৰী এজন মিছলীয়া শিক্ষামন্ত্ৰী তেখেতে নিজাববীয়াকৈ একো ক'ব নোৱাৰে তেখেতে নিজাববীয়া কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তেখেতক বাৰম্বাৰকৈ লগ কৰিছে আমাৰ টিউটৰ সন্তাই বাৰম্বাৰকৈ লগ কৰাৰ পাছত তেখেতসকলক প্ৰতিবাৰ লগ কৰোঁতে তেখেতসকলৰ প্ৰতিশ্ৰুতিবিলাক বেলেগ বেলেগ হয় কেতিয়াও এক হৈ নেথাকে তেখেতৰ কোনো স্থিৰতা নাই কোনো এটা বিভাগৰ সমস্যা সমাধান কৰাৰ কাৰণ তেখেতৰ যিখিনি আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ পৰাই তেখেতসকলে অনুমান কৰিছে কাৰণ তেখেতসকলক যদি মাঠি যদি লগ কৰে তেখেতে অন্যভাৱে আকৌ কয় আকৌ তেখেতক লগ কৰিবলৈ গ'লে আকৌ অন্যভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰে সেইদৰে যদি বাৰম্বাৰকৈ আমাৰ সেই দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলক যদি প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি একো এটা প্ৰতিশ্ৰুতি যদি ৰক্ষা কৰিব নোৱাৰে তেনেহ'লে এনেধৰণৰ প্ৰতিশ্ৰুতি কিয় দিব লাগে এজন মন্ত্ৰী হিচাপে তেখেতে ডাইৰেক্ট যদি কৰিব নোৱাৰে তেনেহ'লে কৈ দিব লাগে আপোনালোকৰ কাম মোৰ হাতত নাই মই কৰিব নোৱাৰো আপোনালোকে ওপৰৰ যিখিনি মানুহ আছে তেখেতসকলক লগ কৰক বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ চেষ্টা কৰক অন্যথা মোৰ দ্বাৰা কাম নহ'ব এইখিনি যদি টিউটৰ ছাৰ বাইদেউসকলৰ আগত কিয় স্বীকাৰ নকৰে কিন্তু তেখেতসকলে এইখিনি স্বীকাৰ নকৰি বাৰম্বাৰকৈ এই দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলক মিছকৈ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আৰু সেইবাবে তেখেতসকলে হয়তো এতিয়া ক'বলৈ আৰম্ভ কৰিছে ইয়াৰ ফল নিশ্চয়কৈ এদিন নহয় এদিন ভুগিব লাগিব আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে সেইখন চৰকাৰে আৰু সেইবাবে তেখেতসকলে এতিয়া ঈশ্বৰৰ ওচৰত সেইখিনি তেখেতসকলে আশীৰ্বাদ কৰিব বিচাৰিছে যে অসম চৰকাৰক আমাৰ যিখিনি কষ্ট দিছে সেই কষ্ট তেখেতসকলেও এদিন ভোগক সেয়া তেখেতসকলৰ যিখিনি সমস্যাত পৰি তেখেতসকলে সেইখিনি ক'বলৈ বাধ্য হৈছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে কিন্তু বৰ্তমানলৈকে কোনো এটা সিদ্ধান্ত লোৱা নাই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে এই টিউটৰ ছাৰ বাইদেউসকলে আজি চিন্তিত তেখেতসকলৰ পৰিয়ালৰ কাৰণে তেখেতসকলে চিন্তিত কোনো এটা ভৱিষ্যত সুৰক্ষিত নহয় সেইখন চৰকাৰৰ দিনত নিযুক্তি লাভ কৰা সেইসকল টিউটৰ কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে হয়তো তেখেতসকলক টিউটৰ সজালে কিন্তু কোনো এটা কামত নাই কোনো এটা ভৱিষ্যত সুৰক্ষিত নাই কোনো এটা চৰকাৰী সা সুবিধা নাপায় আৰু যদিহে সেইখন চৰকাৰে যদি নকৰে তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলে তীব্ৰভাৱে আন্দোলন কৰিবলৈ সাজু আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিব লাগিব অন্যথা আপোনালোকৰ কাম নকৰে সেইখন চৰকাৰে সেইদৰে আপোনালোকক সদায় প্ৰতিশ্ৰুতি দি আপোনালোকৰ সমস্যাখিনি বা তেখেতসকলৰ সময় বাগৰি যাব আৰু কিন্তু আপোনালোকৰ কাম নকৰিব কাৰণ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ কথা আছিলে কিন্তু আজি 28 অক্টোবৰ হ'ল আৰু এজিলৈকে আপোনালোকৰ কিবা এটা অৰ্ডাৰ ওলাইছে নে নাই ওলোৱা তেনেহ'লে আপুনি কেনেকৈ বিশ্বাস কৰিব এইখন চৰকাৰে যে আপোনালোকৰ কাম কৰিব কিন্তু আপোনালোকৰ শিক্ষামন্ত্ৰী জানো আপোনালোকক যিদৰে প্ৰতিশ্ৰুতি দিছে সেইমতে কাম কৰিছে জানো নাই কৰা সেইকাৰণে আপোনালোকে প্ৰতিজনে ওলাই আহিব লাগিব আপোনালোকৰ সমস্যাৰ প্ৰতি আপোনালোকে মাত মাতিব লাগিব আৰু অসমৰ জনসাধাৰণ বুদ্ধিজীৱী দল সংগঠনক আপুনি এই আপোনাৰ সমস্যা ক'ব লাগিব তেতিয়াহ'লে তেখেতসকলে এষাৰ মাত মাতিলেও হয়তো আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ হয়তো অন্ততঃ সেইখন মুখ্যমন্ত্ৰী যিজনে সৃষ্টিকৰ্তা তেখেতে হয়তো আপোনালোকৰ কামখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু আজিৰ ভিডিঅ'টো শেষ কৰিলে প্ৰতিগৰাকী তীৰ্থৰ গুৰুৱে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসমৰ জনসাধাৰণে গম পায় আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই অসম